নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 16 ডিচেম্বৰ। নতুন বছৰৰ মাজতে দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ, কিয়নো 22 নং কিস্তিত 2000 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাব পাৰে। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে চৰকাৰে প্ৰদান কৰিব 3100 টকা। অৰুণোদয়ৰ তালিকাত নাম থাকিলে ভাল খবৰ। আত্মহত্যা প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 10000 টকা সোমাই গৈছে। আপোনাৰ সমষ্টিত এতিয়ালৈকে 10000 টকাৰ চেক পোৱা নাই নেকি? লগতে যিসকল ব্যক্তিয়ে চৰকাৰী কৰৰ বাবে জিঅ'ডিং কৰিছে সেইসকল ব্যক্তিৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিছে। ৰেচন কাৰ্ড থাকিলে কেইবাটাও নতুন নিয়ম সলনি হৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। কৃষকৰ একাউণ্টত শীঘ্ৰে সোমাব ধনৰাশি। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। এই মাহতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰী ঘূৰাই দিব লাগিব ধনৰাশি। আজিয়ে PM কিষাণৰ ৱেবছাইটত কৃষকসকলক কৈছে, যিসকল কৃষকে এতিয়ালৈকে কৈছে কৰা নাই অতি শীঘ্ৰে কৈছে কৰক, অন্যথা 22 নং কিস্তিৰ টকা আপোনাৰ একাউণ্টত নাপাব। কৈছে সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নোসোমাই এই ধনৰাশি। এই তালিকাত আপোনাৰ নাম আছে নে নাই অন্তৰ্ভুক্ত, তেনে ক্ষেত্ৰত চাবলৈ চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰৱেশ কৰক। বেনিফিচিয়াৰী ষ্টেটাছত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে কৰিব পাৰিব যোগাযোগ। ছেভ কৰি লওক অন 5526 নম্বৰ অথবা অন 8000115526 আৰু 01123381092। এই তিনিটা নম্বৰ ছেভ কৰি ৰাখক। আপোনাৰ মোবাইল ফোনত কিবা অসুবিধা হ'লে আপুনি দিব পাৰিব অভিযোগ। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। আপুনি PM কিষাণৰ টকা কণ্টিনিউ পাই আছে নেকি? যদি আপুনি আগতে পাইছিল এতিয়া নাপায়, তেনে ক্ষেত্ৰত যদি এনেকুৱা কিবা অসুবিধা আছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। সম্পৰ্কে সহায় কৰা হ'ব। আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব, কিয়নো নতুন বছৰতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তিত 3000 টকা প্ৰদান কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। পদোন্নতিৰ ব্যৱসায়ী আৰু আত্মহত্যা মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। 10000 কোটি টকা লাভ কৰাৰ পিছতে এইবাৰ পাব নতুন সুবিধা। হয়, আত্মহত্যা প্ৰতিজন মহিলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ সুবিধা প্ৰদান কৰিব। যদি আপুনি 10000 কোটি টকা লাভ কৰিছে, তেনে ক্ষেত্ৰত ব্যৱসায় কৰিবলৈ আপোনাৰ চিন্তা নাই। চৰকাৰে পুনৰ আপোনাক দিব সোণালী সুযোগ। গুৱাহাটীত নতুন ভেণ্ডিং জ'ন সৃষ্টি কৰাৰ বাবে পৌৰ নিগমক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভেণ্ডিং জ'নসমূহত মহিলাসকলক ব্যৱহাৰৰ বাবে দিয়া হ'ব সুবিধা। বৰ্তমান থকা ভেণ্ডিং জ'নত সন্দেহজনক লোকক খেদি পঠিওৱা হ'ব। তাৰ ঠাইত আত্মহত্যা মহিলাক দিয়া হ'ব সুবিধা। ইয়াৰ দ্বাৰা মহিলাসকলে লাভ কৰিব লাখপতি হোৱাৰ সুযোগ। ডিব্ৰুগড়, শিলচৰতো গ্ৰহণ কৰা হ'ব এনে ব্যৱস্থা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ ঘোষণা। হয়, অকল আত্মহত্যা মহিলাসকলক দিয়া হ'ব এই প্ৰাধান্য। হয়, এটা খুবেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমত বন্ধ নহয় উচ্ছেদ। যিকোনো মুহূৰ্তত উপায়ুক্ত চলাব পাৰিব উচ্ছেদ। অবৈধ আৰু সন্দেহজনক দেখিলে উচ্ছেদ চলাব পাৰিব উপায়ুক্তই। DCক চৰকাৰে অনুমতি দি থৈছে। যিকোনো যেতিয়াই মন যাব তেতিয়াই উচ্ছেদ চলাব পাৰিব DCয়ে। উচ্ছেদ চলাবলৈ চৰকাৰৰ পৰা JCB আৰু টকা পইচা ল'ব পাৰে। উচ্ছেদৰ বিৰুদ্ধে আমি যুঁজি যাম, এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। কিন্তু অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা হ'বই, এই কঠোৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাটিৰ নামত চৰকাৰী বিষয়ে ঘুচ বিচাৰিলে দিয়ক আপুনি অভিযোগ। 1 ছেকেণ্ডত ঘুচখোৰ বিষয়ৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। চৰকাৰী বিষয়া লাট মণ্ডলৰ বিৰুদ্ধে আৰম্ভ হৈ গ'ল একশ্যন। দুৰ্নীতি কৰিলে লগে লগে দিয়ক অভিযোগ।
1 টকা ঘুষ ল'লে যাব লাগিব জেললৈ। মাটি বাৰীৰ নামজাৰি চৰকাৰী কামত দুৰ্নীতি কৰিলে দিয়ক আপুনি অভিযোগ। মুকলি কৰা হৈছে 6টাকৈ বিশেষ ফোন নম্বৰ আৰু হোৱাটছআপ নম্বৰ, আৰু এইকেইটা নম্বৰত লগে দিয়ক আপুনি অভিযোগ। এতিয়া আপুনি ছেভ কৰক 6026903418। আনটো নম্বৰ হৈছে 6026903483। লগতে হোৱাটছআপ নম্বৰটো হৈছে 6026901243, আৰু ডায়েল কৰক টোল ফ্ৰী নম্বৰ, আৰু এইটো হৈছে টোল ফ্ৰী নম্বৰ 180034533767। দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে এইকেইটা নম্বৰ। আপোনাৰ এটা অভিযোগত ঘুষ বিচৰা চৰকাৰী কৰ্মচাৰী পৰিব ভয়ংকৰ বিপদত। ঘুষখোৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আপোনাৰ একাউণ্টত সোমালে অৰুণোদয় আঁচনিৰ ধন ৰাশি। যদি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধন সোমোৱা নাই তেন্তে দিয়ক আপুনি অভিযোগ। চৰকাৰে মুকলি কৰিলে ফোন নম্বৰ। জীৱিকা সখী, বেংক সখীকো দিয়া হৈছে অৰুণোদয়। সকলোৱে অৰুণোদয়ৰ সুবিধা লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। প্ৰতিমাহে লাভ কৰিব 1250 টকা। জানুৱাৰী মাহৰ পৰা অৰুণোদয় আঁচনি 1250 টকাৰ পৰিৱৰ্তে 3100 টকা পাব পাৰে। ধন জমা নহ'লে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিয়াৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 036122370054। সমগ্ৰ অসমৰ 30 লাখ হিতাধিকাৰীয়ে লাভ কৰিছে 1250 টকাকৈ, আৰু যিসকল নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হৈছে সেইসকলৰ একাউণ্টত 1250 টকাকৈ সোমাই দিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰি কেইবাটাও বিষয়ত মন্তব্য কৰিছে। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই দিয়ক আপুনি অভিযোগ, আৰু অভিযোগ দিয়াৰ পিছতে 5 মিনিটৰ ভিতৰতে যদি কিবা অসুবিধা নহয় আপুনি টকা লাভ কৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মিয়া মুছলমানে প্ৰয়োজন হ'লে মোৰ বাবে কিডনী পৰ্যন্ত দি দিব। এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে মিয়া মুছলমানৰ বিৰুদ্ধে। কিন্তু মিয়া মুছলমানে মোক ভোট নিদিয়ে। 10 বছৰৰ পিছত মুছলমানৰ ভোট পাব বিজেপি আৰু মোদীয়ে। মিয়া মুছলমানক 1 লাখ টকাকৈ দিলেও মুখ্যমন্ত্ৰীৰ প্ৰশংসা কৰিব, আৰু 1 লাখ টকাকৈ দিলে মুখ্যমন্ত্ৰীক ভাল বুলি ক'ব। কিন্তু 1 লাখ টকা দিলে বা 1 লাখ টকা দিয়াৰ পিছতো মুখ্যমন্ত্ৰীক ভোট নিদিয়ে মিয়া মুছলমানে। মিয়া মুছলমানৰ বাবে মই যি কাম কৰোঁ মুকলিকৈ কৰোঁ। মিয়া মুছলমানে বনাঞ্চলৰ মাটি বেদখল কৰিছে, আৰু এয়া মই উচ্ছেদ কৰিছোঁ। প্ৰায় 10 লাখৰো অধিক বিঘা মাটি নিজৰ দখলত ৰাখি থৈছে মিয়া মুছলমানে, আৰু এই 10 লাখ বিঘা মাটি আমি সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰিম। মই মুখ্যমন্ত্ৰী হয়, আৰু মুখ্যমন্ত্ৰী হিচাপে মোৰ দায়িত্ব থাকে। কোনো পুৰুষে দুবাৰ বিয়া পাতিলে জেললৈ যাব লাগিব, আৰু এইবোৰ কাম কৰাৰ পিছত মোক কিয় ভোট দিব মিয়া মুছলমানে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মিয়া বিজেপিৰ বাবে অক্সিজেন। মিয়াৰ অক্সিজেন নোহোৱাকৈ বিজেপি চলিব নোৱাৰে। মিয়াৰ টেবলেট নাখালে হাৰ্ট এটাক হ'ব বিজেপিৰ বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাৰ্ট এটাক হ'ব বুলি মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘৃণাৰ ৰাজনীতি এৰক। মিয়া শব্দ নোলোৱাকৈ নিৰ্বাচনত জয়ী হৈ দিয়ক বিজেপিয়ে। এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰেজাল্ট কৰিম চৰকাৰে। মিয়া শব্দ নোকোৱাকৈ নিৰ্বাচনত জয়ী হৈ দিয়ক বিজেপিয়ে। 2026 নিৰ্বাচনক মিয়াক নোকোৱাকৈ বিজেপি জিকিব নোৱাৰে। যদি সন্দেহজনক অচিনাকি মানুহ আছে তেন্তে খেদি পঠিয়াওক। যদি খেদিব পৰা নাই তেন্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিফল। হুংকাৰ আমচুৰ সভাপতি ৰেজাল্ট কৰিম চৰকাৰৰ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সনাতন ধৰ্ম কেৱল এটা ধৰ্ম নহয়। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সনাতন ধৰ্মক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। সনাতন ধৰ্ম কেৱল এক ধৰ্ম নহয়, সনাতন ধৰ্ম ভাৰতৰ আত্মা হয়। সনাতন ধৰ্ম সভ্যতাক জাগ্ৰত কৰে। অসমভূমি সনাতন সভ্যতাৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰস্থল। ভাৰতৰ সভ্যতা সংস্কৃতিৰ আক্ৰমণকাৰীক ইতিহাসত বেছি গুৰুত্ব দিয়া হ'ল। ভাৰতীয় বীৰ যোদ্ধাসকলতকৈও অধিক গুৰুত্ব দিলে ৰাজনৈতিক লাভালাভৰ বাবে আক্ৰমণকাৰীক ঠাই দিয়া হ'ল। সভ্যতা সংস্কৃতি আৰু সুৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰী নৱজাগৰণৰ সূচাই বুলি মন্তব্য কৰিছে। অসমৰ সাহসী বীৰ যোদ্ধাসকলে মোগলক পৰাস্ত কৰিছিল, আৰু মোগলক পৰাস্ত কৰি মোগলৰ পৰা আমাৰ অস্তিত্ব ৰক্ষা কৰিছিল। সাহসী বীৰ যোদ্ধাসকলে অসমৰ ভূমিও ৰক্ষা কৰিছিল মোগলৰ পৰা, আৰু কংগ্ৰেছৰ তুষ্টিকৰণৰ ৰাজনীতিয়ে সেই ভূমি অচিনাকি আগ্ৰাসীক গতাই দিলে, আৰু এই বেদখলৰ পৰা অসমক ৰক্ষা কৰিবলৈ আমি চেষ্টা কৰিছোঁ।
এনেকৈ উদ্ধত ভাষণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, সত্য অহিংসাৰে আমি এদিন প্ৰধানমন্ত্ৰী মোদীক হৰুৱাম। সত্য আৰু অহিংসাৰ সন্মুখত এদিন হাৰি যাব মোদী আৰু অমিত শ্বাহ। প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহক চেলেঞ্জ ৰাহুল গান্ধীৰ। কেৱল এয়াই নহয়, আত্মবিশ্বাস হেৰুৱাইছে প্ৰধানমন্ত্ৰী মোদী বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। বিজেপিৰ ভোট চুৰি এতিয়া ৰাইজৰ সন্মুখলৈ আহিছে। বয়স প্ৰধানমন্ত্ৰী মোদীৰ এতিয়া হাত কঁপি আছে। শীঘ্ৰে সমগ্ৰ দেশৰ জনতাৰ সন্মুখলৈ আহিব বিজেপিৰ প্ৰকৃত স্বৰূপ। হাতৰ পৰা শাসন লৈ গ'লেই বাহাদুৰি শেষ হ'ব বিজেপিৰ NDAত কেৱল এতিয়া অসত্য আছে বুলি মন্তব্য কৰিছে মোদী। অমিত শ্বাহে যিমান ভাষণ দিব আছে এতিয়াই দি লওক, অৱশেষত দেশত এদিন সত্যৰ জয় হ'ব। মুকলিকৈ সভাত বিজেপিক প্ৰত্যাহ্বান জনাইছে বিস্ফোৰণ মন্তব্য কৰিছে এনেকুৱাকৈ ৰাহুল গান্ধীয়ে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, নৱবৰ্ষত অৰুণোদয় হিতাধিকাৰীলৈ আহিব পাৰে ভাল খবৰ। ৩,১০০ টকালৈকে বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধনৰাশি। সদনৰ মজিয়াত ৰাজ্যবাসীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৩,০০০কৈ কিয় নিদিয়ে অৰুণোদয় আঁচনিৰ ধন, এনেকুৱাকৈ অখিল গগৈয়ে প্ৰশ্ন উত্থাপিত কৰিছিল। আৰু বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ উত্তৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু উত্তৰত ক'লে, কি জানি ৩,১০০ টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ ধনৰাশি। ১ জানুৱাৰীত যিটো গুলি ফুটাম আপুনি নিৰ্বাচন খেলিবলৈকে ভয় কৰিব। ১ জানুৱাৰীত কেইবাটাও ডাঙৰ ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নৱবৰ্ষত অৰুণোদয় আঁচনি হিতাধিকাৰীলৈ আহিব পাৰে ভাল খবৰ। অৰুণোদয় আঁচনি ১২৫০ টকাৰ পৰিৱৰ্তে ৩,১০০ টকা হ'ব বিচাৰেনে আপুনি? আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, ২০২৬ নিৰ্বাচনক লৈ শক্তিশালী ৰূপত AIUDF। পুনৰ শ নেতাকৰ্মীয়ে যোগদান কৰিলে AIUDFত। দৰংজিলা কংগ্ৰেছত মোক্ষম আঘাত। দলগড় সোণপুৰ গাঁও পঞ্চায়তৰ সকলো কৰ্মীৰ AIUDFত যোগদান। মণ্ডল কংগ্ৰেছৰ সভাপতি সকলো ৱাৰ্ড সদস্য আৰু সদস্যৰ AIUDFত যোগদান। দলগড়ৰ দলীয় নেতৃত্বৰ প্ৰতি আস্থা হেৰুৱাইছে, কংগ্ৰেছ ত্যাগ কৰিছে। আৰু বিধায়ক মুজিবুৰ ৰহমানৰ কৰ্মৰ প্ৰতি আকৰ্ষিত হৈ AIUDFত যোগদান। দলগত কংগ্ৰেছ শূন্য হোৱাৰ দাবী বিধায়ক মুজিবুৰ ৰহমানৰ। আৰু কংগ্ৰেছ মহাসাগৰ আছিল, কিন্তু এতিয়া কংগ্ৰেছ ৰূপী মহাসাগৰৰ পানী শুকাই গৈছে বুলি মন্তব্য কৰিছে মুজিবুৰ ৰহমানে। মুছলমানে কংগ্ৰেছক দিল্লী দিছপুৰৰ ৰাজপথত বহাইছিল, কিন্তু মুছলমানক তাৰ প্ৰতিদান কংগ্ৰেছে দিয়া নাই। মুছলমানক ভূমিপট্টা নিদিলে, ডিবেটৰ সমস্যা বৃদ্ধি কৰিলে। এতিয়াও সকলো বিৰোধী একগোট হ'লে বিজেপি পৰাস্ত হ'ব, অন্যথা বিহাৰৰ দৰে অসমতো বিৰোধী ধূলিসাৎ হ'ব। ২০২৬ নিৰ্বাচনক লৈ শক্তিশালী ৰূপত এতিয়া AIUDF। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী আৰু বিজেপিৰ প্ৰশংসাত পঞ্চমুখ ধৰ্মীয় সংখ্যালঘু। প্ৰায় ১.৫ শতাধিক মুছলমানে যোগদান কৰিলে বিজেপিত। বৰপেটা ৰোডৰ এতিয়া খৈৰাবাৰীত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী। মন্ত্ৰী ৰঞ্জিত দাসৰ উপস্থিতিত বিজেপিৰ সহ মুছলমান। হুইল চেয়াৰত বহি বিজেপিত যোগদান কৰিবলৈ আহিছে মুছলমানসকল। আৰু বিজেপিত যোগদানৰ হেতাও ওপৰা সংখ্যালঘু মুছলমানৰ। মুখ্যমন্ত্ৰী আৰু বিজেপিৰ প্ৰশংসাত পঞ্চমুখ ধৰ্মীয় সংখ্যালঘু। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।